নমস্কাৰ কালি জুবিনদাৰ হত্যাৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া সদনত কৈছে যে এজনে জুবিন গাৰ্গক হত্যা কৰিছে আৰু চাৰিজনে সংগ দিছে আসলতে এই বিষয়টোক লৈ বিৰোধীয়ে যেনে ধৰণে খৰব হ'ব লাগিছিল এজন বিধায়কৰ বাহিৰে কিন্তু বাকি সকলে এই বিষয়টোক লৈ খৰব হ'ব নোৱাৰিলে আৰু মুখ্যমন্ত্ৰীক বা চৰকাৰক জবাবদিহি কৰিব তেওঁলোকে নোৱাৰিলে বৰ্তমান সময়ত যিহেতু ৰাজ্যখনৰ গৃহমন্ত্ৰীৰ দায়িত্বত আছে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে এজন গৃহমন্ত্ৰী হিচাপে এই ৰাজ্যখনৰ এটা সম্পদ জুবিন গাৰ্গৰ ক্ষেত্ৰত তেওঁ যেহেতু তেওঁ পিএছও দি ৰখা হৈছিল গতিকে এই জুবিন গাৰ্গৰ হত্যাৰ বিষয়টো তেওঁ আসলতে গম পাব লাগিছিল গৃহ বিভাগে এই বিষয়ত আসলতে গৃহ বিভাগৰ ইন্টেলিজেন্সে এই ডাৰৰ খবৰ দাৰে পাব লাগিছিল তেওঁ কৈছে যে তেওঁ হত্যা কৰা হৈছে সঁচাকে যদি হত্যা কৰা হৈছে তেনেহলে তেওঁ গৃহ বিভাগৰ দায়িত্বত থকা অৱস্থাত এই মানুহজনক কেনেকৈ হত্যা কৰিলে অসমৰ আটাইতকে ধনী মানুহজন অসমৰ আটাইতকে মানে জনপ্ৰিয় মানুহজন অসমৰ প্ৰতিজন মানুহৰ হৃদয়ৰ স্পন্দন এই মানুহজনক কেনেকৈ হত্যা কৰি দিয়া হ'ল এই মানুহজনৰ অসুস্থ অৱস্থাত আছিল এই অসুস্থ অৱস্থাত থকা মানুহজনক কেনেকৈ ছিংগাপুৰলৈ যাবলৈ দিয়া হ'ল বৰ্তমান সময়ত আপোনালোকে চাওক অসমত আৰু দালালি কৰিব পৰা মানুহ কাৰো সাহস নাই আপুনি চাওক একেবাৰে সাৰ্কুল অফিচত এই দৰখাস্ত লিখা মানুহকিটাৰ পৰা ধৰি পুলিচ ষ্টেচনত দৰখাস্ত লিখা মানুহকিটাৰ পৰা ধৰি দ্বিতীয় অফিচত দৰখাস্ত লিখা মানুহকিটাৰ পৰা ধৰি সকলোবিলাক বৰ্তমান সময়ত ৰঙাঘৰৰ আলহী হ'ব লগা হৈছে সকলো ধৰণৰ দালালি কৰা মানুহক ৰঙাঘৰৰ আলহী কৰাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এই অসম ৰাজ্যত কাৰো সাহস নাই যে দালালি কৰিব পাৰে তেনেকুৱা এখন ৰাজ্যত কেনেকৈ শ্যাম কানুৰ দৰে সাংস্কৃতিক দালাল কেনেকৈ জীয়াই থাকিবলৈ পালে শ্যাম কানু মহন্তৰ দৰে সাংস্কৃতিক দালাল কাৰ আশীক ধন্য হয় শ্যাম কানু মহন্তই এই সাংস্কৃতিক দালালি কৰিবৰ কাৰণে সুবিধা পালে এই কথা বতৰাবিলাকো বিৰোধীয়ে কিন্তু সদনত উপস্থাপন কৰাত সফল হ'ব পৰা নাই বুলি আমাৰ মনে ধৰে যিহেতু এই যি নৰ্থ ইষ্ট ফেষ্টিভেল এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক সমিতিত আছিল বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ স্বত্বাধিকাৰী জানিব পৰা মতে শ্যাম কানু মহন্তৰ পত্নী আছিল শ্যাম কানু মহন্তৰ পত্নী আজিলৈকে কিয় গ্ৰেপ্তাৰ হোৱা নাই এই বিষয়েও আপোনালোকে বিৰোধীয়ে তাত প্ৰশ্ন উত্থাপন কৰিব আজিলৈকে নোৱাৰিলে বা এই এষ্টাবলিছ কৰিব নোৱাৰিলে এই যে বিদেশত পাতিবৰ কাৰণে অনুমতি দিয়া হ'ল বা এই বিদেশলৈ যাবৰ কাৰণে সকলোবিলাক ব্যৱস্থাপনা চৰকাৰী খৰচত কৰা হ'ল আজিলৈকে কিয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক আজিলৈকে কিয় তদন্তৰ আওতালৈ অনা নাই বা শ্যাম কানু মহন্তৰ পত্নীক আজিলৈকে কিয় তদন্তৰ আওতালৈ অনা নাই এই 10 MMSৰ স্বত্বাধিকাৰী বুলি গম পাইছোঁ জানিবলৈ পাইছোঁ এই মানুহবিলাকক কিয় তদন্তৰ আওতালৈ অনা নাই এই কথাবিলাক বিৰোধী আচলতে ষ্ট্ৰংলি তাত উপস্থাপন কৰিব পাৰিব লাগিছিল এটা সৰু সুৰা বিষয় নহয় যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হ'ল হিয়া ৰামথু অসমৰ হৃদস্পন্দন এই মানুহজনৰ মৃত্যু হৈ গ'ল এই মানুহজনৰ মৃত্যুটো ইমান সাধাৰণভাৱে লোৱা এটা বিষয় নহয় এই বিষয়টোক লৈ আচলতে পলিটিক্স কোনে কৰি আছে ৰাজনীতি কোনে কৰি আছে অসমৰ মানুহে বুজি পাইছে জল পটকৈ এই বিষয়বিলাক ওলাই পৰিছে আচলতে কোনে এইবোৰ কৰি আছে কৈছে যে তেওঁ বহু কথা সদনত উপস্থাপন কৰিব তেওঁ বিচাৰিছে আচলতে জুবিন গাৰ্গৰ মৃতদেহটো মালৰ লগত অনা হৈছিল মাল বস্তুৰ লগত মানে বিভিন্ন ধৰণৰ ফ্লাইটত অহা সামগ্ৰীৰ লগত জুবিন গাৰ্গৰ নশ্বৰ দেহটো অসমলৈ অনা হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহটো অনাৰ ক্ষেত্ৰতো তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা নাছিল যেতিয়া দেখিলে যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আবাল বৃদ্ধ বনিতা লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিব জুবিন গাৰ্গৰ মৃত্যুৱে সকলো অন্তৰ দহিছে বুকুত একুৰা জ্বালামুখী তেওঁলোকে দেখি পাইছিলে এই জ্বালামুখী আগ্নেয়গিৰিত পৰিৱৰ্তন হোৱাৰ ভয়ত হয়তো চকুৰ আলিও যদি মুখ্যমন্ত্ৰী হ'লহেঁতেন সেই একেটাই কামকে কৰিলেহেঁতেন গতিকে ইয়াত কোনো ধৰণৰ তেনেকুৱা ক্ৰেডিটৰ কথা আহি নপৰে গতিকে এই বিষয়বিলাকক লৈ বিৰোধীয়ে কিন্তু ষ্ট্ৰংলি যি বিধানসভাৰ মজিয়াত উত্থাপন কৰিব লাগিছিল এই যে ছিংগাপুৰত হত্যা কৰা হ'ল হত্যা কৰি দিয়াৰ পিছত এই যে লগত চাই আছিলে অসমীয়াখিনি জুবিন গাৰ্গ তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দি পাৰ্টিটোত যে 20 জনকৈ অসমীয়া মানুহ তাত চাই আছিলে মৃত্যুৰ বিভীষিকা চাই আছিলে এই মানুহবিলাকক কিয় অসমলৈ নিমন্ত্ৰণ কৰা নহ'ল কিয় এই মানুহবোৰক গ্ৰেপ্তাৰ কৰা নহ'ল এই কথা বতৰাবিলাকো কিন্তু বিৰোধীয়ে সদনত উপস্থাপন কৰিব নোৱাৰিলে গৃহ বিভাগৰ দায়িত্বত থকা গৃহমন্ত্ৰী এজন বা মুখ্যমন্ত্ৰী এজনে যদি অসমৰ এটা বহুমূলীয়া সম্পদ অসমৰ হিয়া ৰামথু এনেকুৱা এটা সম্পদক যদি সুৰক্ষা দিব নোৱাৰে সেই গৃহমন্ত্ৰী বা সেই গৃহ বিভাগটোক জবাবদিহি কৰিবৰ কাৰণে বিৰোধী কোনো ধৰণে বিৰোধী সক্ষম নোহোৱা বুলি আমি অনুভৱ কৰিছোঁ
এজনেই বিধায়ক, পুনৰবাৰ কৈছোঁ, এজনেই বিধায়কে খালি তাত জবাবদিহি কৰিব পৰাকৈ তেওঁ উপস্থাপন কৰিছিল। সেই বিধায়কজনকো মানে বিধানসভাৰ আধাখিনি সময় বাহিৰতেই ৰখা হয়। গতিকে এই কথাবিলাক অসমৰ মানুহে জানিব বিচাৰিছে। আজিও অসমৰ মানুহ সন্দিহান হৈ আছে, আজিও মানুহ মানে উৎসুক হৈ আছে, আজিও অসমৰ মানুহ বেদনাত, অসমৰ মানুহৰ অন্তৰাত্মা গধুৰ হৈ আছে যে তেওঁলোকৰ মৰমৰ শিল্পী, আমাৰ মৰমৰ শিল্পী, অসমৰ আটাইতকৈ দামী শিল্পীজন, দামী মানে মই পইচাৰ দামৰ কথা কোৱা নাই, আটাইতকৈ ধনী শিল্পীজন, যি মনেৰে ধনী, এই শিল্পীজনক আমাৰ হত্যা কৰি দিয়া হৈছে। অসমৰ যুৱ প্ৰজন্মৰ হৃদপিণ্ডন বন্ধ কৰি দিয়া হৈছে। তাৰ পিছতো কিন্তু আমি বিৰোধীয়ে সদনত এই বিষয়টোক লৈ আমি বৰ বেছি এটা জবাবদিহি চৰকাৰক কৰিব পৰা নাই। আমি জানিবলৈ আজিও সক্ষম হোৱা নাই কিয় এই মানে এই ইমান এটা গুৰুত্বপূৰ্ণ বিষয় কিয় ইমান উপৰুৱাকৈ লোৱা হৈছে। গতিকে আশা কৰিম অনাগত সময়ত বিৰোধীয়ে এই বিষয়বোৰ অসমৰ মানুহক অন্তত গৃহ বিভাগৰ পৰা উলিয়াবৰ কাৰণে যত্ন কৰিব। যে মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ পৰা এই বিষয়বিলাক জানিবৰ কাৰণে, জবাবদিহি কৰিবৰ কাৰণে তেওঁলোক সক্ষম হ'ব বুলি আশা কৰিছোঁ। আৰু আশা কৰিছোঁ জুবিন দাই অন্তত সঁচা সঁচিকৈ এই মৃত্যুৰ ন্যায় পাব। দেখা দেখিকৈ ই এটা হত্যাকাণ্ড, এই কথাটো মুখ্যমন্ত্ৰীও কৈছে, যদিও বাহিৰত কৈছে যে হত্যা কৰা নাই, তেনেকুৱা ধৰণৰ কোনো ফাউল প্লে পোৱা নাই বুলি কৈছে ছিংগাপুৰ পুলিচে। তথাপিতো আমি ক'ম যে আমিতো অসমৰ মানুহে সেই ফাউল প্লেটো সন্মুখৰ পৰা দেখা দেখিকৈ স্পষ্টভাৱে জিলিকি আছে এই ফাউল প্লে কোনে কৰিছে। এই বেমাৰী মানুহ এজনক উচতাই জোল খাবৰ কাৰণে স্বামকানু মহন্তই কেনেকৈ সুবিধা পাইছে, চৰকাৰে কেনেদৰে স্বামকানু মহন্তৰ জৰিয়তে কেনেদৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছে, জুবিন দাৰ নিচিনা এজন মানে অসমৰ আপুৰুগীয়া সম্পদক ছিংগাপুৰলৈ পঠিয়াই দিছে এজন বেমাৰী মানুহক। তাৰ লগত কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা অসম চৰকাৰে কৰা নাই। যিটো ফেষ্টিভেল, এই ফেষ্টিভেলত কোনো ধৰণৰ তেওঁক চোৱা চিতা কৰিবলৈ তাত মানুহ নৰখাটোৱে মানে চৰকাৰখনো সম পৰিমাণে যে জগৰীয়া, এই কথাটো অসমৰ ৰাইজে নিশ্চিতভাৱে বুজি পাইছে। আৰু যিমান যোনে যি নকওক লাগে, বিধানসভাত মুখ্যমন্ত্ৰীয়ে যিমানেই উপযুক্ত যুক্তি দাঙি নধৰক কিয়, জুবিন গাৰ্গক যে হত্যা কৰা হৈছে, এই নেগলিজেন্স যে অসম চৰকাৰৰো আছে, অসম চৰকাৰৰ যে এই নেগলিজেন্স আছে, এই কথাখিনি কিন্তু অসমৰ ৰাইজে ভালদৰে বুজি পাইছে। আশা কৰিম জুবিন গাৰ্গে ন্যায় পাব, অসমৰ মানুহৰ অন্তত হৃদয়খন অন্তত হাত পৰিব, এই কথাবিলাক আশা কৰিম। তদন্ত হ'ব লাগে বুলি অসমৰ ৰাইজে বিচাৰিলে বুলি, অসমৰ ৰাইজে মৃত্যু বুলি ক'ব বিচাৰিছে বুলি যে মৃত্যু বুলি ক'ব, এনেকুৱা ধৰণৰ যাতে তদন্তৰ খাতিৰত তদন্ত হওক, এনেকুৱা তদন্ত আমি নিবিচাৰোঁ। আৰু বিৰোধীলৈও শেষ আহ্বান থাকিলে, যদি আপোনালোকে জুবিন গাৰ্গৰ এই বিষয়টোত চৰকাৰক জবাবদিহি কৰিব পৰা নাই, তেনেহ'লে ই এটা অসমীয়া মানুহৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে কিন্তু এটা অত্যন্ত দুখৰ বিষয় বুলি ক'ব লাগিব। ধন্যবাদ। জয় আই অসম।